আমি জানো যে প্ৰেগনেন্সি সময়খিনি তিনিটা ভাগত ভাগ কৰা হৈছে সেইকেইটা হৈছে ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ সেকেন্ড ট্ৰাইমেষ্টাৰ আৰু থাৰ্ড ট্ৰাইমেষ্টাৰ সেকেন্ড ট্ৰাইমেষ্টাৰ বুজাবলৈ গ'লে প্ৰেগনেন্সি 4 5 আৰু 6 মাহলৈকে বুজোৱা যায় আৰু যদি সপ্তাহ হিচাপে বুজাব যাওঁ তেতিয়াহ'লে 14 সপ্তাহৰ পৰা 27 সপ্তাহলৈকে সেকেন্ড ট্ৰাইমেষ্টাৰ পৰে এইখিনি সময়ত সাধাৰণতে গোল্ডেন পিৰিয়ড বুলি কোৱা হয় কাৰণ প্ৰেগনেন্সিৰ ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ অৰ্থাৎ প্ৰথম 3 মাহত যিবোৰ অসুবিধা মানুহগৰাকীয়ে ফেচ কৰে যেনে ভাগৰুৱা যেন লগা বমি অহা বা নচিয়া হৈ থকা বমি ভাৱ আহি থকা বা খাবলৈ মন নোযোৱা সেইবিলাক সমস্যাৰ পৰা বহুখিনি অব্যাহতি পায় আৰু প্ৰেগনেন্সি এইখিনি সময়তে যদি মানুহগৰাকীয়ে ট্ৰেভেল কৰিব খোজে সেইখিনি সময়তে ডক্টৰে সাধাৰণতে তেওঁ ট্ৰেভেল কৰিবৰ কাৰণেও অনুমতি দিয়ে কিন্তু কিছুমান স্পেসিফিক সমস্যা এইখিনি সময়তে সন্মুখীন গৰ্ভৱতী মহিলাগৰাকী হ'ব পাৰে আৰু এই বিষয়ে আজি আমি আলোচনা কৰিব ওলাইছো ভিডিওটি শেষলৈকে চাবলৈ নাপাহৰিব কাৰণ আমি সমস্যাৰ লগতে সমাধান দিবলৈও চেষ্টা কৰিম নমস্কাৰ মই ডক্টৰ মমতা শৰ্মা এগৰাকী স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ এই সেকেন্ড ট্ৰাইমেষ্টাৰ সময়খিনিতে প্ৰেগনেন্ট মহিলাগৰাকীৰ ওজন বৃদ্ধি হয় তেখেতে ওজন 1.5 কেজিৰ পৰা 2 কেজি ওজন তেখেতৰ প্ৰত্যেক মাহতে বাঢ়িব পাৰে তেখেতৰ ব্ৰেষ্ট বা স্তন গধুৰ যেন লাগিব পাৰে এৰিওলা আৰু নিপল বহুত বেছি ডাৰ্ক যেন ফিল হয় আৰু তেখেতৰ নিপলৰ পৰা কেতিয়াবা ডিসচাৰ্জ অৰ্থাৎ মিল্ক সিক্ৰেশনো হ'ব পাৰে এইবিলাক অত্যন্ত স্বাভাৱিক কথা আৰু এইবিলাক কোনো ভয় খাবলগীয়া কথা নহয় এতিয়া কি সমস্যা এই সময়খিনিত মহিলাগৰাকীয়ে সন্মুখীন হ'ব পাৰে আৰু লগতে সমাধানো মই দি যাবলৈ চেষ্টা কৰিম সেকেন্ড ট্ৰাইমেষ্টাৰত হোৱা আটাইতকৈ যেটো কমন অসুবিধা গৰ্ভৱতী মহিলাসকলে ফেচ কৰে বা অনুভৱ কৰে সেইটো হৈছে কঁকাল আৰু ভৰিৰ বিষ কঁকাল আৰু ভৰিৰ বিষৰ প্ৰধান কাৰণটো হৈছে সেকেন্ড ট্ৰাইমেষ্টাৰত লাহে লাহে হোৱা মহিলাসকলৰ ওজন বৃদ্ধি এই ওজন বৃদ্ধিৰ ফলত কঁকাল আৰু ভৰিৰ মাংসপেশীবিলাকৰ ওপৰত প্ৰেছাৰ পৰে যাৰ কাৰণে মহিলাসকলে কঁকাল আৰু ভৰিৰ বিষ অনুভৱ কৰে ইয়াৰ উপৰিও যেহেতু প্ৰেগনেন্সি ডাঙৰ হৈ আহে আৰু জৰায়ু ডাঙৰ হৈ আহে পেটটো আগলৈ আহে সেই কাৰণে লাম্বাৰ লৰ্ডোসিস হয় অৰ্থাৎ সেন্টাৰ অফ গ্ৰেভিটি যেহেতু আগলৈ আহি যায় সেই কাৰণে সন্তুলন ৰক্ষা কৰিবৰ কাৰণে মহিলাগৰাকীৰ পশ্চাৰটো আগলৈ আহি যায় যাৰ কাৰণে কঁকালৰ মাংসপেশীবিলাকৰ ওপৰত প্ৰেছাৰ পৰে আৰু কঁকালৰ বিষ অনুভৱ কৰে আৰু এই কঁকালৰ বিষে লাহে লাহে থাৰ্ড ট্ৰাইমেষ্টাৰ বেছি হ'বলৈ অনুভৱ কৰে ইয়াৰ উপৰিও বাঢ়ি অহা জৰায়ুটোৱে কেতিয়াবা সাইটিক নাৰ্ভৰ ওপৰত প্ৰেছাৰ দিয়ে যাৰ কাৰণে মহিলাসকলে ভৰি আৰু কঁকাল দুই ঠাইতে বিষ অনুভৱ কৰিব পাৰে আন এটা কাৰণ হৈছে ক্যালসিয়াম বা ম্যাগনেসিয়াম ডেফিসিয়েন্সি বা ভিটামিন ডি ডেফিসিয়েন্সি ইয়াৰ উপৰিও কিছুমান মহিলাৰ ক্ষেত্ৰত এন্টিঅক্সিডেন্ট ডেফিসিয়েন্সিৰ কাৰণেও কঁকাল আৰু ভৰিৰ বিষ হ'ব পাৰে গতিকে এই ক্ষেত্ৰত আমি মহিলাসকলক ক্যালসিয়াম ম্যাগনেসিয়াম আৰু ভিটামিন ডি লগতে কেতিয়াবা এন্টিঅক্সিডেন্ট দিব লগা হয় এতিয়া ঘৰুৱাভাৱে আপুনি কি উপায় কৰিব পাৰিব যাৰ দ্বাৰা অলপ হলেও আপুনি ভৰি আৰু কঁকালৰ বিষ উপশম কৰিব পাৰিব সেইটো হৈছে ৰাতি শুৱাৰ আগতে বা গধূলি আপুনি আঁঠুলৈকে গৰম পানীত ভৰি ভালদৰে ডুবাই হেক ল'ব পাৰে আৰু তাৰ পিছত অলপ অইল মাসাজ কৰিব পাৰে ইয়াৰ পৰাও ভৰিৰ বিষ যথেষ্ট কমিব পাৰে আৰু যদিহে আপুনি থিয় হৈ বহুত সময় থাকিব লগা হয় তেতিয়াহ'লে এখন চাপৰ টুলৰ ওপৰত এখন ভৰি থিয় হওক তাৰ পিছত লাহেকৈ খলাই পেলাই আন এখন ভৰি ৰাখি থিয় হওক সেইদৰে এখনৰ পিছত এখন ভৰি খলাই পেলাই আপুনি অলপ দেৰি থিয় হ'লেও ভৰিৰ বিষ অলপ কমে কঁকালৰ বিষৰ কাৰণে মেটাৰ্নিটি বেল্ট পোৱা যায় এই বেল্টৰ পৰাও এই কঁকালৰ বিষ বহুতখিনি উপশম পোৱা যায় ইয়াৰ উপৰিও যদি ক্যালসিয়াম ডেফিসিয়েন্সি বা ম্যাগনেসিয়াম বা ভিটামিন ডি ডেফিসিয়েন্সি আছে এইবিলাক ডেফিসিয়েন্সি যদি কমোৱা যায় তেতিয়াহ'লে কঁকালৰ আৰু ভৰিৰ বিষ কমিব ইয়াৰ পিছত দ্বিতীয় সমস্যা মহিলাসকলে এইখিনি সেকেন্ড ট্ৰাইমেষ্টাৰতে ফেচ কৰে সেইটো হৈছে ভেৰিকোজ ভেইন কঁকাল আৰু ভৰিৰ বিষটো আৰম্ভ হয় 18 পৰা 24 সপ্তাহৰ ভিতৰত আৰু ভেৰিকোজ ভেইন সাধাৰণতে দেখা যায় 16 সপ্তাহৰ পিছত আৰু এই ভেৰিকোজ ভেইন সেকেন্ড ট্ৰাইমেষ্টাৰ আৰম্ভ হৈ থাৰ্ড ট্ৰাইমেষ্টাৰলৈকে বহুত বেছি হৈ যায় থাৰ্ড ট্ৰাইমেষ্টাৰ অৰ্থাৎ প্ৰেগনেন্সি শেষৰ 3 মাহ
এই ভেৰিকোজ ভেইন হোৱাৰ কেইবাটাও কাৰণ আছে। ইয়াৰ প্ৰধান কাৰণ হৈছে প্ৰেগনেন্সিৰ সময়ত হোৱা হৰমনৰ সলনি। হৰমন অৰ্থাৎ প্ৰজেষ্টৰন নামৰ এটা হৰমন যিটো বহুত বেছি প্ৰেগনেন্সিৰ সময়ত বাঢ়ি যায় আৰু এই হৰমনটোৱে মানুহগৰাকীৰ দেহত থকা শিৰাবিলাকৰ ভালবিলাক দুৰ্বল কৰি দিয়ে, যাৰ কাৰণে এই তেজৰ প্ৰবাহটো বেকফ্লো হয় আৰু এই নীলা ৰছীৰ দৰে কিছুমান ভেৰিকোজ ভেইনৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও প্ৰেগনেন্সিৰ দ্বিতীয় 3 মাহতে মহিলাগৰাকীৰ গাত ব্লাড ভলিউম বহুত বাঢ়ি যায়, যাৰ কাৰণে এই ভেৰিকোজ ভেইনৰ উৎপত্তি ছেকেণ্ড ট্ৰাইমেষ্টাৰতে আৰম্ভ হ'ব পাৰে। এই ভেইনবিলাকৰ সাধাৰণতে প্ৰসৱৰ পিছত নিজে নিজে ভাল হৈ যায়, কিন্তু কেতিয়াবা ট্ৰিটমেণ্ট কৰিব লগা হয়। সেই বিষয়ে আমি কথা পাতিম। কিন্তু যদিহে এই ভেৰিকোজ ভেইন হোৱা ভৰিখন যদি গধুৰ যেন লাগিছে বা বিষাইছে আৰু উশাহ চুটি হোৱা যেন লাগিছে আৰু জ্বৰ ভাৱ হৈছে, তেনেহ'লে তৎক্ষণাৎ ডক্টৰৰ ওচৰত চাপিব লাগে, কাৰণ ই এটা ডিপ ভেইন থ্ৰম্বচিছ নামৰ বেমাৰৰ লক্ষণ হ'ব পাৰে। এতিয়া আমি আহোঁ ঘৰুৱা চিকিৎসা আপুনি ভেৰিকোজ ভেইনৰ ক্ষেত্ৰত কি কৰিব পাৰিব। ভেৰিকোজ ভেইন যাৰ হৈছে আৰু ভেৰিকোজ ভেইন প্ৰিভেণ্ট কৰিবৰ কাৰণে একেলেঠাৰিয়ে বহুত দেৰি থিয় হৈ থাকিব নালাগে। আৰু যদিহে শুই আছে বা বহি আছে, তেতিয়াহ'লে ভৰি দুখন অলপ উঠাই থ'ব লাগে। দ্বিতীয়তে অলপ খোজ কঢ়াটো ভাল। খোজ কঢ়াৰ দ্বাৰা তেজৰ সঞ্চালন হয় আৰু ভেৰিকোজ ভেইনৰ কাৰণে অলপ খোজ কঢ়াটো মানুহগৰাকীৰ কাৰণে ভাল হ'ব। আৰু ডক্টৰক সুধি আপোনালোকে যাৰ ভেৰিকোজ ভেইন হৈছে তেওঁলোকে কম্প্ৰেছন ষ্টকিং ব্যৱহাৰ কৰিব লাগে। আৰু যদিহে ভেৰিকোজ ভেইন হোৱা ঠাইডোখৰত অকণমান ইৰিটেশ্যন হৈছে, তেতিয়াহ'লে আইচ পেক ব্যৱহাৰ কৰিব পাৰে। আৰু ছডিয়ামযুক্ত আহাৰ বেছিকৈ খাব নালাগে, কাৰণ ছডিয়ামে ৱাটাৰ ৰিটেনশ্যন কৰে আৰু ৱাটাৰ ৰিটেনশ্যনৰ দ্বাৰা এই ভৰি ফুলাটো বেছিকৈ হয়। আৰু গতিকে ভেৰিকোজ ভেইন থকা মানুহবিলাকে ছডিয়ামযুক্ত আহাৰ অলপ কমাই খাব লাগে। আৰু শেষত এটা খুব দৰকাৰী কথা হৈছে, ভেৰিকোজ ভেইন হোৱাৰ এটা খুব দৰকাৰী কাৰণ হৈছে যে প্ৰেগনেণ্ট জৰায়ুটোৱে পেলভিক ভেইন বা পেটৰ ডাঙৰ ভেইনবিলাকৰ ওপৰত দিয়া প্ৰেছাৰ, এই প্ৰেছাৰটো কমাবৰ কাৰণে যিমান পাৰে বাওঁফালে কাটি হৈ খোৱাটো প্ৰেগনেণ্ট মহিলাসকলে ছেকেণ্ড ট্ৰাইমেষ্টাৰৰ পৰা এই সময়তে আৰম্ভ কৰাটো ভাল। আৰু ভেৰিকোজ ভেইন প্ৰসৱৰ পিছত নিজে নিজেই ভাল হৈ যায়। আৰু যদিহে ভাল নহয়, প্ৰসৱৰ পিছত 6 সপ্তাহলৈকে আমি চাব পাৰোঁ, তেতিয়াহ'লে ভেৰিকোজ ভেইন চাৰ্জাৰী বা লেজাৰ থেৰাপি দ্বাৰা চিকিৎসা কৰা হয়। তৃতীয়টো সমস্যা যিটো ছেকেণ্ড ট্ৰাইমেষ্টাৰত খুব বেছিকৈ দেখা পোৱা যায় বা আৰম্ভ হয়, সেইটো হৈছে গৰ্ভৱতী মহিলাসকলৰ পাইলছ বা হিমৰইডছৰ প্ৰব্লেম। পাইলছ বা হিমৰইডছ আচলতে ৰেক্টাম বা শৌচ নলীৰ ভেৰিকোজ ভেইন হয়। ইয়াৰ কাৰণো প্ৰেগনেন্সিৰ সময়ত হোৱা প্ৰজেষ্টৰন নামৰ হৰমনটোৰ বৃদ্ধিয়ে হয়, যাৰ দ্বাৰা ৰেক্টামৰ ভিতৰত থকা শিৰাবিলাকৰ ভালবিলাক দুৰ্বল কৰি দিয়ে আৰু তেজৰ প্ৰবাহ বেকফ্লো হয়। আৰু ইয়াৰ কাৰণে এই ভেৰিকোজ ভেইন বা পাইলছবিলাকৰ সৃষ্টি হয়। যিসকল মহিলাৰ আগতেই পাইলছ আছিলে বা তেখেতসকলৰ কৌষ্ঠকাঠিন্য বেছি আছিলে, সেইসকল মহিলা সাধাৰণতে গৰ্ভাৱস্থাৰ সময়ত পাইলছৰ প্ৰব্লেম বেছিকৈ হোৱা দেখা যায়। এইসকল মহিলাই শৌচ কৰোঁতে কষ্ট পায় আৰু তেওঁলোকৰ শৌচত তেজ ওলাব পাৰে আৰু শৌচৰ নলী বা গুহ্যদ্বাৰ বা এনাছ ফুলি উঠিব পাৰে। এনে অৱস্থাত তেওঁলোকে এটা ডাঙৰ চৰিয়াত বহিব পৰা চৰিয়া এটাত অলপ গৰম পানী লৈ তাত তেওঁলোকে বহি পেলাই সেক ল'ব পাৰে। ইয়াৰ পৰা তেওঁলোকে এই বিষৰ পৰা যথেষ্টখিনি আৰাম পাব। ইয়াৰ উপৰিও কোষ্ঠকাঠিন্য যাতে নহয়, ইয়াৰ কাৰণে ফাইবাৰযুক্ত আহাৰ যেনে শাক পাচলি, ফল মূল ইত্যাদি খোৱাটো অত্যন্ত দৰকাৰী হয়। আৰু ইয়াৰ কাৰণে যদি দৰকাৰ পৰে, চিকিৎসকৰ প্ৰেছক্ৰিপশ্যন লৈ পেলাই ষ্টুল চফনাৰ ল'ব পাৰে। আৰু যদি শৌচ কৰোঁতে বেছিকৈ অসুবিধা হৈছে বা বিষ হৈছে, তেতিয়াহ'লে তেওঁলোকে মলম লগাব পৰা ব্যৱস্থাও আছে। আৰু ইয়াৰ কাৰণে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতিকে দৰকাৰ। চতুৰ্থতে আন এটা সমস্যা সাধাৰণতে এইখিনি সময়ত প্ৰেগনেণ্ট মহিলাসকলৰ দেখা পোৱা যায়, সেইটো হৈছে পেচাবৰ ইনফেকশ্যন বা UTI। বাঢ়ি অহা জৰায়ুটোৱে পেচাবৰ থলি বা ব্লাডাৰৰ ওপৰত প্ৰেছাৰ দিয়ে আৰু যিহৰ কাৰণে ব্লাডাৰটো সম্পূৰ্ণৰূপে খালী নহয় আৰু পেচাবৰ ইনফেকশ্যন হোৱাৰ সম্ভাৱনা অধিক হৈ যায়।
এইখিনি সময়ত হোৱা পেচাবৰ ইনফেকশ্যন বা ভেজাইনেল ইনফেকশ্যন সদায় ভালদৰে চিকিৎসা কৰিব লাগে, অন্যথাই কেতিয়াবা এবৰ্চন আৰু প্ৰিটাৰ্ম লেবাৰৰ সম্ভাৱনা অধিক হয়। আন এটা সমস্যা কেতিয়াবা প্ৰেগনেন্ট মহিলাসকলৰ এইখিনি সময়তে দেখা পোৱা যায়, অৰ্থাৎ প্ৰেগনেন্সিৰ ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ অৰ্থাৎ 11 উইকছৰ পৰা দ্বিতীয় ট্ৰাইমেষ্টাৰৰ 16 উইকছৰ ভিতৰত দেখা পোৱা যায়, সেইটো হৈছে ইউৰিনাৰী ৰিটেনশ্যন। এইটো সদায় নহয়, কিন্তু কেতিয়াবা কোনো মহিলাৰ দেখা হ'ব পাৰে, সেইকাৰণেই মই উল্লেখ কৰিছোঁ। আৰু ইয়াৰ কাৰণো হৈছে বাঢ়ি অহা জৰায়ুটোৱে ব্লাডাৰ আৰু ইউৰেথ্ৰাৰ ওপৰত দিয়া প্ৰেছাৰ। আৰু এইটো এটা মেডিকেল ইমাৰ্জেঞ্চি হয়, আৰু তেতিয়া লগে লগে মানুহগৰাকীয়ে চিকিৎসকৰ ওচৰ চাপিব লাগে। আৰু 16 উইকছৰ পিছত এই সমস্যাটো নিজে নিজে ভাল হৈ যায়, কাৰণ জৰায়ুটোৱে পেলভিছৰ পৰা ওপৰলৈ উঠি আহে। প্ৰেগনেন্সিৰ দ্বিতীয় 3 মাহত হোৱা পঞ্চমটো সমস্যা হৈছে ভেজাইনেল ডিসচাৰ্জ। প্ৰেগনেন্সিৰ 4 মাহৰ পৰা ভেজাইনেল ডিসচাৰ্জ বেছি হ'বলৈ আৰম্ভ কৰে, আৰু ই এটা স্বাভাৱিক পৰিঘটনা হয়। কিন্তু যদিহে ভেজাইনেল ডিসচাৰ্জ গোন্ধাইছে বা হালধীয়া বৰণৰ হৈছে বা কাৰ্ড লাইক বা দৈ নিচিনা হৈছে, আৰু যদি ভেজাইনেল খুজুতি আৰম্ভ হৈছে, তেনেহ'লে সি স্বাভাৱিক ঘটনা নহয়, আৰু তেতিয়া ডক্তৰৰ পৰামৰ্শ লোৱাটো উচিত হয়। কাৰণ ভেজাইনেল ইনফেকশ্যন আৰু পেচাবৰ ইনফেকশ্যন দুয়োটাই এবৰ্চন আৰু প্ৰিটাৰ্ম লেবাৰৰ কাৰণ হ'ব পাৰে। এইখিনি ইনফৰমেশ্যনে আপোনালোকক যদি সহায় কৰে, তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰিব। ধন্যবাদ।